নমস্কাৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আমি আলোচনা কৰি আহিছোঁ অনুশীলনী 3A ঠিক আছে আজি হ'ব অনুশীলনী 3B ঠিক আছে তো আমি প্ৰথম কোৱেশ্চনলৈ আগবাঢ়িছোঁ প্ৰথম কোৱেশ্চনটো হৈছে এটা চতুৰ্ভুজৰ কোণ চাৰিটা আছে 70 ডিগ্ৰী 100 ডিগ্ৰী 110 ডিগ্ৰী আৰু x ডিগ্ৰী বুলি আছে তেতিয়াহ'লে x ৰ মান কিমান x ৰ মান কি বুলি কৈছে চতুৰ্ভুজ বুলি কৈছে ঠিক আছে তো আমি জানো এটো হ'ব 3B এক নম্বৰ একর এ কি হইছে এটা চতুর্ভুজ কোণ চাৰিটা দিয়া আছে ঠিক আছে তেতিয়াহলে আমি কি কৰিব লাগে x ৰ মান উলাব লাগে আমি কি জানো চতুৰ্ভুজৰ চাৰিটা কোণৰ যোগফল কিমান জানো 360 ডিগ্ৰী বুলি জানো চতুৰ্ভুজৰ চাৰিটা কোণৰ যোগফল আমি কি জানো 360 ডিগ্ৰী এটা কোণ কিমান দিয়া আছে 70 ডিগ্ৰী আনটা কোণ কিমান দিয়া আছে 100 ডিগ্ৰী আনটা দিয়া আছে 110 ডিগ্ৰী আৰু কি দিয়া আছে x ডিগ্ৰী হয় টোটাল কিমান হ'ব 360 ডিগ্ৰী হৈ যাব তো 360 ডিগ্ৰী হৈ গলে একেটা যোগ কৰিলে কিমান হ'ব 110 আৰু এতলে 180 280 ডিগ্ৰী যোগ x ডিগ্ৰী হয় সমান সমান 360 ডিগ্ৰী তেতিয়ালে x ইকুয়াল টু ইয়াৰ প্লাস হৈছে ইফালে আহিলে মাইনাস 360 ডিগ্ৰী মাইনাস 280 ডিগ্ৰী তেতিয়ালে 360 ৰ পৰা 280 গলে কিমান হ'ব এটা 16 ৰ 8 গলে 880 ডিগ্ৰী তেতিয়ালে x ইকুয়াল কিমান হ'ব 80 ডিগ্ৰী তেতিয়ালে x ডিগ্ৰী ইকুয়াল কিমান হৈ যাব 80 ডিগ্ৰী হৈ যাব হৈছে নেক্সট আহিব বি নম্বৰ কোৱেশ্চনস বি নম্বৰ কি কৈছে এটা চতুৰ্ভুজ আটাইকেইটা কোণ সমান প্ৰতিটো কোণৰ মাপ কিমান চতুৰ্ভুজ কি হ'ব ঠিক আছে আটাইকেইটা কোণ যদি সমান হয় আমি কি জানো চতুৰ্ভুজ আটাইকেইটা কোণ সমান হলে কি হয় আমি জানোৱে কি হয় তথাপি আমি কি কৰিব প্ৰমাণ কৰিব লাগিব ঠিক আছে তো প্ৰতিটো কোণৰ মাপ আমি ধৰিলম ধৰা হল প্ৰতিটো কোণৰ মাপ সমান x ডিগ্ৰী মই লিখাটো বেছি ফাস্ট হয় নেকি যদি তোমালোকৰ কাৰণে বেছি ফাস্ট হয় অলপমান স্লো কৰি লব পাৰা তোমালোকে ঠিক আছে যদি বেছি ফাস্ট হয় বুলি ভাবা ওকে x ডিগ্ৰী এটাকে যেহেতু কি কৈছে যেহেতু চতুৰ্ভুজ আটাইকেইটা কোণ গুলো সমান কৈছে তেতিয়ালে x ৰ লগত আমি কি 4x চতুৰ্ভুজ মানে 4টা x সমান সমান কিমান হৈ যাব 360 ডিগ্ৰী হৈ যাব হয় মানে 4টা কোণ সমান হয় নাই হয় এটো বুজি পাইছা 4x মানে কি ধৰিছো যদি বুজি পা নাই মই এটা দেখাইছো x ডিগ্ৰী যোগ x ডিগ্ৰী যোগ x ডিগ্ৰী যোগ x সমান সমান 360 ডিগ্ৰী এবাৰ বুজি পাইছা চাৰিটা সমান বুলি কৈছে যেহেতু তো কোটেটো যোগ কৰিলে কিমান হ'ব 4x ডিগ্ৰী সমান সমান 360 ডিগ্ৰী ঠিক আছে তো 360 x ডিগ্ৰী 4 টো হৈ আছে পূৰণ ইফালে আহিলে হৰব হৰণ তো x ডিগ্ৰী ইকুয়াল টু কিমান হৈ যাব 7 ডিগ্ৰী হৈ যাব 4 9 37 মানে x ৰ মান কিমান হৈ যাব 90 ডিগ্ৰী যদি এটা কোণৰ মান কিমান হয় 90 ডিগ্ৰী হয় তেতিয়ালে কি হ'ব কোনটো চতুৰ্ভুজৰ 90 ডিগ্ৰী হয় হয় আয়ত হ'ব লাগিব বা কি হ'ব লাগিব বৰ্গ হ'ব পাৰে হয় বৰ্গ হ'ব পাৰে নহয় হয় আয়ত বা বৰ্গ হ'ব পাৰে কোনটো যেহেতু কিবা আছে পাইছা বুজি তেতিয়া হলে 2 নম্বৰলৈ আগবাঢ়ো 2 নম্বৰ কি কৈছে চোৱা ST UV এটা সমান্তৰিক দিয়া আছে SV দিয়া আছে UV দিয়া আছে ST দিয়া আছে ST আৰু UV দিয়া আছে 2 নম্বৰতে S কোণ দিয়া আছে V কোণ দিয়া আছে S কোণ S আৰু V কোণ দিয়া আছে এই নম্বৰ এখিনি দিয়া আছে সমান্তৰিক হ'বনে নহয় বুলি কৈছে ঠিক আছে চাবা সমান্তৰিক হ'বৰ কাৰণে আমি যদি চিত্ৰটো আঁকাও ধৰিললো এটা সমান্তৰিক এনেকুৱা ধৰণৰ হয় ঠিক আছে ধৰিলো মই তো সমান্তৰিক বুলি ধৰিলো নাম যদি দিও কি আহিব S T তাৰপিছত আহিব U V হয় তাৰপিছত কি হৈছে SV দিয়া আছে কিমান 8 cm দিয়া আছে SV দিয়া আছে 8 cm তোমালোকে কিতাপত চাই লবা ঠিক আছে SV দিয়া আছে 8 cm UV দিয়া আছে 8.8 UV এটো হৈছে UV দিয়া আছে 8.8 মোৰটো সৰু ডাঙৰ হৈছে ঠিক আছে তথাপি মই জাস্ট দেখাবৰ কাৰণে তোমালোকক দিছো ST আৰু UV অৰ্থাৎ ST আৰু UV দিয়া আছে 11 cm আৰু 11 cm আমি কি জানো
আমি জানো যে সামান্তৰিকৰ চাৰিওটা বাহুৰ অৰ্থাৎ চাৰিওটা বাহুৰ তাৰ যি বিপৰীত বাহুবোৰ কি হৈ যায় সমান হৈ যায় এতিয়া এই বিপৰীত বাহুবোৰ সমান হৈছে নেকি চোৱা এতিয়া আছে 11 সেমি এতিয়া আছে 8 সেমি এটা 8.8 আৰু এটা 11 সেমি মানে প্ৰথম কোৱেশ্চনটো কি হৈছে সামান্তৰিক হ'বনে বুলি কৈছে তো 1 নম্বৰটো সামান্তৰিক নহয় হৈ যাব ঠিক আছে 2 নম্বৰতে কি হৈছে চোৱা বি নম্বৰটো কি কৈছে বি নম্বৰ কৈছে s কোণ মান হৈছে 50 ডিগ্ৰী s ৰ মানটো কিমান বুলি কৈছে 50 ডিগ্ৰী বুলি কৈছে হয় তাৰ পাছত কৈছে v ৰ মানটো কিমান 60 ডিগ্ৰী বুলি কৈছে এটো হৈছে 60 ডিগ্ৰী ঠিক আছে এটো 50 হৈছে এটো 60 ডিগ্ৰী হৈছে চাবা দেই আমি কি জানো আমি জানো যে সামান্তৰিকৰ বিপৰীত কোণবোৰ সমান হয় এটো যদি 50 হ'ব লাগে এটো 50 হ'ব লাগিব এটো 60 হলে এটো কি হ'ব লাগিব 60 হ'ব লাগিব এতিয়া এই দুটাৰ যেটো যোগফল 50 আৰু 60 ৰ যোগফল কিমান হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব অৰ্থাৎ তাৰ অচৰা-অচৰি কোণৰ যোগফলটো কিমান হ'ব লাগে 180 ডিগ্ৰী হ'ব লাগে 50 আৰু 60 110 ডিগ্ৰী হৈছে তো টোটাল 360 ডিগ্ৰী হৈছে নেকি নাই হোৱা ঠিক আছে 360 ডিগ্ৰী হোৱা নাই গতিকে এটো সামান্তৰিক নহয় 2 নম্বৰটো গম পালো এতিয়া কৈছে s আৰু v টো কি বুলি কৈছে s আৰু v s যোগ v সমান 180 ডিগ্ৰী s আৰু v টো যদি 180 ডিগ্ৰী হয় মই এইমাত্ৰ কল না এইটো আৰু এইটো কোণ কি বুলি কৈছে 180 ডিগ্ৰী বুলি কৈছে এই দুটাৰ যোগফল ধৰি ল এইটো যদি 50 ডিগ্ৰী হয় এইটো ধৰি ল 180 নহয় এইটো ধৰি ল 80 ডিগ্ৰী এইটো ধৰি ললো 100 ডিগ্ৰী তেতিয়া হলে এইটো কিমান হ'ব 80 আৰু 100 ডিগ্ৰী যোগ কৰিলে কিমান হ'ব এইটো যদি মই 80 ডিগ্ৰী ধৰো এইটো 100 ডিগ্ৰী ধৰো ঠিক আছে জাস্ট ধৰিছো হে এইটো আছে আমি টোটাল কিমান বুলি কৈছে টোটাল 180 ডিগ্ৰী বুলি কৈছে না যদি 180 ডিগ্ৰী হয় মই এইমাত্ৰ কৈছো যে দুটা কোণৰ যোগফল যদি 180 ডিগ্ৰী হয় তেতিয়া হলে কি হ'ব সামান্তৰিক হয় তেতিয়া হলে সি নম্বৰটো কি হ'ব সামান্তৰিক হয় কাৰণ কি বুলি দিবা কাৰণ হৈছে অচৰা-অচৰি কোণৰ যোগফল সদায় কিমান হয় 180 ডিগ্ৰী হয় কিহৰ ক্ষেত্ৰত হয় সামান্তৰিকৰ ক্ষেত্ৰত হয় সামান্তৰিক হয় কাৰণ অচৰা-অচৰি কোণৰ যোগফল কিমান হৈছে 180 ডিগ্ৰী হৈছে পাইছা বুজি যদি বুজি পাইছা তেতিয়াহলে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব ঠিক আছে আমি নেক্সট আমি 3 নম্বৰৰ পৰা আমি আলোচনা কৰিম হ'ব থ্যাংক ইউ